25 নং পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত 4 নং কালটিয়া জিলা পৰিষদ সমষ্টিৰ 18 নং ভৰাগুৰি পাম কাহিকুচি গাঁও পঞ্চায়তৰ পৰা কংগ্ৰেছ আৰু AIUDF দলৰ পৰা যুৱকৰ্মী আনুষ্ঠানিকভাৱে ৰাজ্যৰ দলত যোগদান কৰে। সমৰ্থন কৰিলে এই দলত সমৰ্থন কৰাৰ কাৰণটো কি? আপুনি কোনটো দলত আছিল প্ৰথমে? আগতে আমি কংগ্রেস দলত আসলো, এতিয়া আমি এই দলটো ত্যাগ করলো। আমার বহুত অভিযোগ আগত আছিল। আমাক MLA কৈছিল যে এই রাস্তাটো আপনাক করে দিম, আমার প্রেসিডেন্টে কৈছিল এই রাস্তাটো আমি করে দিম, আমার কাউন্সিলরে কৈছিল এই রাস্তাটো আমি আর করে দিম। আমার কোনো একটা MLA কাউন্সিলর জেলা পরিষদে আমার এই রাস্তাটো আজির লগে করে দেয় নাই। আমি কালিও 20 গাড়ি মাটি ফেলছো নিজের রাইজের পয়সা দিয়ে। আমি সেইটো দল আমি কি কারণত থাকিম? এই কারণে আপনি অভিযোগ এই 2 দিন আগত আমার মোবাইলত আছে, এই বাইকগিলা এই চলাই যাব পারা নাই, মানুহে ঠেলি ঠেলি লৈ গেছে। এই কারণে আমি রাইজের দলটো এড়িয়ে দিছো। সেই কাৰণে আপোনালোকে কংগ্ৰেছ দলটো এৰিলে আৰু ৰাইজৰ দলটো গ্ৰহণ কৰিলো। আজিৰ পৰা আপোনালোকে কংগ্ৰেছ দল ত্যাগ কৰিলে। কিমানজন মানুহে কংগ্ৰেছ দল ত্যাগ কৰিলে? কমসে কম 50 জন মানুষ কৰিছে। 78 জন মানুহে আপোনালোকে কংগ্ৰেছ দল ত্যাগ কৰি ৰাইজৰ দলত যোগদান কৰিলে। অ'কে, ঠিক আছে দিয়ক। এক মিনিট, আপুনি UDF-ত আছিলে বুলি শুনিছোঁ। আপোনালোকে কিমানজন মানুহে UDF দল ত্যাগ কৰি ৰাইজৰ দলত আহিলে? 70 জন মানুহ UDF ত্যাগ কৰিছোঁ। ত্যাগ কৰি ৰাইজৰ দলত আহিলে। ৰাইজৰ দলত কিহৰ কাৰণে আপোনালোকে UDF দল ত্যাগ কৰি ৰাইজৰ দলত আহিলে? UDF আমি বহুত দেখছোঁ দুৰ্নীতি। আমাৰ এইটো ৰাস্তা কৰিব শিল পাতি দিয়া নাই, মিথ্যাবাদী। সেইকাৰণে আমি UDF বাদ দিছোঁ। UDF বাদ দি আমি ৰাইজৰ দলত যোগদান কৰিছোঁ। আপোনালোকে দলে দলে যে আজি ৰাইজৰ দলত যোগদান হৈ আছে, ৰাইজৰ দলত আপোনালোকে ভৰসা পাবনে নাই? এইবিলাক বৰফ পাম বুলি আশাই আমি যোগদান হৈছোঁ। আৰু আপোনালোকে সুবজলদাৰ কথাবিলাক আপোনাক কিমান গ্ৰহণযোগ্য বুলি ভাবিলে? আমি চব দল আৰু বহুত ভাল পাইছোঁ। মানে সি আমাৰ যোগ্য ব্যক্তি, সেইকাৰণে চব দলত আমি যোগদান হৈছোঁ। ঠিক আছে, এতিয়া সুবজলদা তেনেহ'লে আপোনাৰ ইয়াৰ পৰা 100% ভোট পাব। 100% ভোট পাব। ঠিক আছে, ঠিক আছে। সম্মানীয়